স্টুডেন্ট আজি আমি আলোচনা কৰিম ম্যাথমেটিক্সৰ দুটা টপিক এই দুটা টপিক হৈছে কিউব ৰুট ঘনমূল আৰু স্কয়াৰ ৰুট বৰ্গমূল অতি কম সময়ৰ ভিতৰত আৰু অতি সহজ পদ্ধতিত আমি কেনেকৈ যিমান ডাঙৰ কোৱেশ্চন নহলেও আমি অতি কম সময়ৰ ভিতৰত বৰ্গমূল আৰু ঘনমূলটো আমি উলিয়াব পাৰো সো কিউব ৰুট আৰু স্কয়াৰ ৰুট আমি আলোচনা কৰাৰ আগতে প্ৰথম কিছুমান তোমালোকক পদ্ধতি শিকাও মানে সময় ৰাহি কৰাৰ কাৰণে এই দুটা কৰাৰ আগতে আমি এটা বস্তু মনত ৰাখিব লাগিব কিউব ৰুটৰ কাৰণে আমি মনত ৰাখিব লাগিব কি 1 কিউবৰ পৰা 10 কিউব তুমি মুখস্থ কৰিব লাগিব তেতিয়াহে এটো কামত আহিব আৰু স্কয়াৰ ৰুটৰ কাৰণে আমি 1 কিউবৰ পৰা 21 স্কয়াৰৰ পৰা 20 স্কয়াৰলৈ আমি মুখস্থ কৰিব লাগিব আৰু এইটো আমি কিয় মুখস্থ কৰিব লাগিব আমি কোৱেশ্চন কৰালে গম পাম সো এতিয়া আমি প্ৰথম কিউব ৰুট আলোচনা কৰিম তাৰ কাৰণে আমি তিনিটা এক্সাম্পল লৈছো প্ৰথম এক্সাম্পল হৈছে নাম্বাৰ 1 25004 এইটো এটা সংখ্যা আমি এতিয়া উলিয়াব লগা কি ঘনমূল সো বিভিন্ন ধৰণৰ ক্লাস 8 9 10 বা কম্পিটিটিভ এক্সামৰ কাৰণে আমি সময় ৰাহিটো যথেষ্ট ইম্পৰ্টেন্ট বস্তু গতিকে আমি 8 9ত যথেষ্ট দীঘলীয়া পদ্ধতিত কিউব ৰুট শিকিছিলো বা স্কয়াৰ ৰুট শিকিছিলো সো আজি আমি শিকিম অতি কম সময়ৰ ভিতৰত সো এইটো হৈছে 250047 কোৱেশ্চন ইয়াক আমি যদি কিউব ৰুট উলিয়াব লগা হয় তেতিয়া আমি তিনিটা সংখ্যা থাকিলে প্ৰথম আমি স্টেপ 1 এটা ভাগ কৰি লম আৰু স্টেপ 2 এটা ভাগ কৰি লম 047 আৰু 250 সো আমি ইয়াক আৰু এটা কথা মনত ৰাখিব লাগিব কিউব ৰুটত আমি অন্য মনত নাৰাখিলো এটাই মনত ৰাখিব লাগিব 28 আৰু 37 যদি আমাৰ ইউনিট প্লেছত 7 থাকে তেতিয়াহলে ইয়াৰ ইউনিট প্লেছত 3 আহিব যদি ইয়াত 3 থাকে তেতিয়াহলে ইয়াত 7 আহিব যদি ইয়াত 2 থাকে তেতিয়াহলে 8 আহিব আৰু যদি ইয়াত 8 থাকে তেতিয়াহলে 2 আহিব সো প্ৰথম কোৱেশ্চন হৈছে আমাৰ এইটো 250047 ইয়াক আমি দুটা ভাগত ভাগ কৰিছো নাম্বাৰ 1 নাম্বাৰ 2 ইয়াত ইউনিট প্লেছত আছে কি 7 আছে মানে আমি ইয়াত কি বুজি 3 বেলেগ একো চিন্তা কৰিব লগা প্ৰয়োজন নাই জাস্ট 3 লিখিলে হ'ল নেক্সট আহিল 250 তো আমাৰ কাৰ কিউবৰ মাজত তোমালোকক যে অলপ আগতে কৈছিল মানে আমি 1 কিউব টু 10 কিউব মুখস্থ ৰাখিব লাগিব এই কাৰণে কৈছো যদি আমাৰ মুখস্থ ৰাখে তেতিয়াহলে আমি অতি সোনকালে গম পাম 252 কাৰ কিউবৰ মাজত নহলে আমি অলপ কিছু সময় চিন্তা কৰিব লাগিব বা আমি কৰি যাব লাগিব এইখিনি টাইম আমাৰ লছ হ'ব সো 250 তোমাৰ কি কিউবৰ মাজত এইটো হৈছে আমাৰ 6 কিউব আৰু 7 কিউবৰ মাজত 6 কিউব আৰু 7 কিউবৰ মাজৰ সংখ্যা মানে 6 কিউব বুলি আমাৰ কৰি চোৱা 6 into 6 into 6 6 into 6 36 আৰু 36 into 6 216 আমি গমেই পাওঁ আল্টিমেটলি 6 কিউব ইজ ইকুৱেল টু 216 আৰু 7 কিউব ইজ ইকুৱেল টু 216 তকৈ বেছি হ'ব কিন্তু আমাৰ 250 আছে গতিকে আমি সদায় স্মল আৰটো ল'ব লাগে আল্টিমেটলি 6 কিউব আৰু 7 কিউবৰ স্মল আৰ হৈছে 6 তো এইটো হ'ল 6 তো 250047 ইয়াৰে কিউব ৰুট হ'ব আমাৰ কি 63 জাস্ট ইউনিট প্লেছৰ যেটো সংখ্যা থাকে এইটোৰ বিপৰীতে যদি 2837 ৰ বিপৰীতে বেলেগ সংখ্যা থাকে সাপোজ 1 থাকিল 5 থাকিল 6 থাকিল 9 থাকিল এটা জাস্ট সেইটো সংখ্যা হ'ব আমি বেলেগ এটা एग्जांपल ললে তোমালোকে বুজি পাবা সো এতিয়া আমি বেলেগ এটা নেক্সট एग्जांपल লৈছো এইটো হৈছে एग्जांपल 9912673 সো ইয়াতো তেনেকুৱা ইয়াত আমি ডিভাইড কৰি লৈছো পাৰ্ট 1 পাৰ্ট 2 ইউনিট প্লেছত 3 আছে সো আমি লগালগ 7 লিখিলো কাৰণ 2837 এইটো মুখস্থ থাকিলে হৈ গ'ল 8 থাকিলে 2 2 থাকিলে 8 3 থাকিলে 7 7 থাকিলে 3 সো ইয়াত আছে 3 আমি দিলো কি 7 এই যেটো 912 আছে এইটো যাৰ যেটো সংখ্যা আৰু যেটো সংখ্যাৰ মাজৰ এইটো আহে তাৰ আমি হৰাই স্মল আৰ লম সো 912 টু কাৰ কিউবৰ মাজত আহিব তোমালোকে কৰি চালে গম পাবা 9 কিউব আৰু 10 কিউবৰ মাজত থাকিব এইটো সংখ্যা সো আমি হৰাই কি কৰিব লাগিব সৰুটো ল'ব লাগিব সৰুটো ল'লে আমি কি পাম 9 পাম সো 912673 ইয়াৰে হল কিউব ৰুট
97 সো আমি এটা নেক্সট আৰু লম এইটো নাথাকা ইউনিট প্লেসৰ বেলেগ সংখ্যা থাকা আমি লম এইটো হৈছে নাম্বাৰ এক্সাম্পল নাম্বাৰ 3175 আৰু 616 এইবাৰ কিন্তু ইউনিট প্লেসৰ এইটো নাই সো আমি লগালগ কোনো চিন্তা নাই পার্ট 1 পার্ট 2 ডিভাইড কৰিছো ইউনিট প্লেসৰ 6 আছে আমি 6 বহুৱাই দিছো বেলেগ কোনো চিন্তা কৰিব লগা নাই জাস্ট 6 বহুৱাই দিছো এটা 175 টো আমি কাৰ কিউবৰ মাজত পাও সেইটো আমি পাম 5 কিউব আৰু 6 কিউবৰ মাজত সো আমি আগতে কৈছো সদায় সৰুটো লব লাগে আমি ইয়াত 5 লিখিলে হৈ গল তো এনেকৈ আমি যিমান দীঘল এক্সাম্পলে নহওক আমি অতি কম সময়ৰ ভিতৰত 5-6 সেকেন্ডৰ ভিতৰত আমি তাৰ কিউব ৰুটটো উলিয়াই লওঁ এইবাৰ এটা অলপমান ডিফিকাল্ট এক্সাম্পল ডিফিকাল্ট নহয় তথাপিও দেখাত অলপ ডিফিকাল্ট এইটো হৈছে 1331 মই তোমালোকক কৈছিলো কি তিনিটা পাৰ্ট 1 আৰু পাৰ্ট 2 দুটা ভাগত ভাগ কৰিব লাগে কিন্তু ইয়াততো অনলি 4টা সংখ্যা আছে আমি ইয়াত কেনেকৈ তিনিটা পাৰ্টত ভাগ কৰিম এইটো বাৰু তিনিটা পাৰ্টত ভাগ কৰিলো পাৰ্ট 1 আৰু এইটোটো ভাগ কৰিব নোৱাৰো সো আমি কোনো কথা নাই ইয়াত 0 ভাবিলে হৈ গল 1 2 সো আগতে কৈছো ইয়াৰে ইউনিট প্লেসৰ আছে 1 28379 কোতে কোনো কথা নাই জাস্ট আমি 1 লিখিলো আৰু এতিয়া 1 2 কাৰ কিউবৰ মাজত 1 2 সদায় 1 কিউব আৰু 2 কিউবৰ মাজতে হ'ব কাৰণ 1 কিউব = 1 আৰু 2 কিউব = 8 সো এতিয়া আছে 1 তো সদায় আমি স্মল আৰটো ললো 1 এইটো তুমি লোকে চাই লোৱা বহিত কৰি পেলাই 11 * 11 * 11 = 1331 সো এইটো হৈছে আমাৰ কিউব ৰুট উলিওৱা নিয়ম নেক্সট আমি আলোচনা কৰিম স্কয়াৰ ৰুটটো অকমান সাধাৰণতে অলপমান জটিল তথাপিও এইখিনি যদি স্পষ্টকৈ আমি মনত ৰাখিব পাৰো তেতিয়াহ'লে অতি সহজ হৈ যাব আমাৰ কাৰণে স্কয়াৰ ৰুট উলিওৱাৰ ক্ষেত্ৰতো তেনেকুৱা সময় ৰাহি হোৱাৰ বাবে আমি 1 স্কয়াৰৰ পৰা 20 স্কয়াৰলৈকে মুখস্থ কৰিলে ভাল বা এইটো আমি কৰিব লাগে তো ইয়াতো আমি এক্সাম্পল লৈছো নাম্বাৰ 1 এক্সাম্পল 3025 আমি আগতে কৈছো কিউব ৰুট উলিওৱাৰ সময়ত আমি তিনিটা সংখ্যা আৰু তিনিটা সংখ্যা দুটা সেকশনত ভাগ কৰিছো এটো যেটো স্কয়াৰ ৰুট বৰ্গমূল সো আমি ইয়াত কেইটা সেকশনত ভাগ কৰিম তোমালোকে বুজি পাইছা দুটা সেকশনত ভাগ কৰিম কিন্তু ইয়াত এটা কথা আছে এটো ভালকে মনোযোগ দি তোমালোকে ভিডিওটো চাবা বা মনোযোগ দি শুনিবা স্কয়াৰ ৰুট উলিওৱাৰ ক্ষেত্ৰত আমি এটা কথা জানিব লাগে 1 4 6 আৰু 9 এই চাৰিটা হৈছে পারফেক্ট স্কয়ার মানে 1 যদি থাকে ইউনিট প্লেসত তেতিয়া হলে আহিব পাৰে কি আমাৰ 1 আৰু 9 কাৰণ 1 = 1 * 1 1 আৰু 9 * 9 = 81 ইউনিট প্লেসত 1 আহি এইটো মুখস্থ কৰিব লাগিব 1 4 6 9 থাকিলে যদি ইয়াৰ বাহিৰে বেলেগ সংখ্যা থাকে তেতিয়াহলে ডাইৰেক্ট এইটো সংখ্যা হ'ব যদি ইউনিট প্লেসত 1 4 6 9 থাকে এইটো লিখি লোৱা বহিত 4 মানে 2 আৰু 8 6 মানে 4 আৰু 6 আৰু 9 মানে হৈছে 3 আৰু 7 মানে 4 2 2 * 2 আমি 4 পাও আৰু 8 * 8 কি পাও 64 সো ইউনিট প্লেসত 4 পালো 6 টো জানে কোৱা 4 * 4 16 আৰু 6 * 6 36 সো ইউনিট প্লেস আমি 6 পালো এইটো মনত ৰাখিবই লাগিব 1 4 6 9 পারফেক্ট স্কয়ার এটা কিয় লাগে আমি এক্সাম্পলটো কৰিলে গম পাম সো এক্সাম্পলটো আছে আমাৰ 3025 ইয়াৰ আমি লাগে স্কয়াৰ ৰুট সো ইয়াত আমি দুটা ভাগত ভাগ কৰিছো 25 আৰু 30 ইয়াতো ঠিক কিউব ৰুটৰ দৰে ইউনিট প্লেসত 5 আছে যেটো 5 আছে 5 ইজ নট পারফেক্ট স্কয়ার সো আমি ডাইরেক্ট 5 বহাই দিলো কোনো কথা নাই নেক্সট আছে 30 টো আমাৰ কাৰ স্কয়াৰৰ মাজত 5 * 5 25 5 square is equal to 25 and 6 square is equal to 36 32 कार square मान रही 5 so हम यार small r to लिखी लो 55 into 55 3025 into जोड़ी हमार यार unit place और जोड़ी हमार 1469 रखे तित्या किंतु অকমান বেলেগ পদ্ধতি এইটো আমি एग्जांपल দিলে বুজি পাম নেক্সট আমি সাপোজ এইটো एग्जांपल ললো আমি 2401 বাকি বেলেগ পদ্ধতি ধরে এইটো সেম আমি দুটা সেকশনত ভাগ কৰিলো কিন্তু ইয়াত পাৰ্থক্যটো হল কি ইউনিট প্লেসত 1 আছে 1 টাকা মানে আমি আগতে পাইছো 1 আহিলে কি কি আহিব পাৰে 1 আৰু
9 সো আমি ইয়াত বহিত লিখি ললো 1 আৰু 9 আহিল 2 4 টো কাৰ স্কয়াৰৰ মাজত 4 square is equal to 16 আৰু 5 square is equal to 25 so 24 টো কাৰ স্কয়াৰৰ মাজত 4 square আৰু 5 square গতিকে আমি আগতে পাইছো ইয়াৰে হলে আমি কি লব লাগে সৰুটো লব লাগে সো আমি ইয়াত এইবাৰ লেফট সাইডে আমি ললো সৰুটো কিন্তু যেহেতু 1 আছে 1 আৰু 9 পালো ইয়াৰে আমি কোনটি লম আমি এই যেটো স্মলাৰ ভ্যালু পালো 4 পালো এই 4 ৰ লগত আমি 1 যোগ দিলো 4 + 1 = আমি কি পালো 5 আৰু আমি এই যেটো ভ্যালু পাম এইটো এগেইন এই 4 টোৰ লগত পূৰণ কৰিম আমি পালো কি 4 + 1 = 5 আৰু 5 * 4 20 যেটো আমাৰ ইয়াত কোৱেশ্চনত থাকে যদি কোৱা ভ্যালুতকৈ কোৱেশ্চনৰ ভ্যালুটো ডাঙৰ হয় তেতিয়া আমি ইয়াৰৰ ডাঙৰ ভ্যালুটো লম আৰু যদি কোৱেশ্চনত থকা ভ্যালুটো কোৱা ভ্যালুতকৈ সৰু হয় তেতিয়া আমি সৰুটো লম সো এতিয়া আমাৰ ইয়াত পালো কি 24 আছে 24 টো 4 স্কয়াৰ আৰু 5 স্কয়াৰৰ মাজত আছে আমি আগতে গম পাইছো যে আমি হলাই স্মলাৰ ভ্যালু লম গতিকে আমি স্মলাৰ ভ্যালু ললো 4 এতিয়া আমি যদি কৰো 4 + 1 = 5 আৰু আগতে আছে 4 5 * 4 আমি পালো 20 20 কৈ 24 টো ডাঙৰ সো আমি এতিয়া কি লম ডাঙৰ ভ্যালু তোমালোক কৰি চোৱা 49 * 49 = 2401 সো এটা আমি আৰু লাষ্ট এটা एग्जांपल লম এইটো एग्जांपल ললে আমাৰ গোটেইখিনি কনফিউজন দূৰ হ'ব এইটো एग्जांपल হৈছে আমাৰ एग्जांपल নাম্বাৰ 3 1 4 6 4 1 ইয়াত 1 2 3 4 5 পাঁচটা সংখ্যা আছে তেতিয়া আমি কি কৰিম ঠিক আগৰ দৰে আমি এইটো দুটা ভাগত ভাগ কৰিছো এইটো তিনিটা আহিব কোনো কথা নাই এইটো আমি তিনিটা ভাগ কৰি দিলো সো আগতে পাইছো আমি ইয়াতো ইউনিট প্লেসত 1 আছে সো কি আহিব 1 আৰু 9 আমি দিলো 1 আৰু 9 বাকি থাকিল 146 টো কাৰ কিউবৰ স্কয়াৰৰ মাজত 12 12 গুণ 144 12 স্কয়াৰ = 144 আৰু সেইফালে আমাৰ 13 স্কয়াৰ = আমি পাম এটো যেটো ডাঙৰ হ'ব এটো মান নালাগে সো 12 আৰু 13 ৰ স্কয়াৰৰ মাজত পৰে 146 সো আমি আগৰ উল্লেখ কৰাৰ দৰে আমি ইয়াত কি লম স্মলাৰ ভ্যালু আহিল 12 গতিকে ৰাইট সাইডে কি বহাম আমি আগৰ एग्जांपल দৰে 12 + 1 মানে আমাৰ 12 + 1 এটিৰ আমি এক যোগ কৰি কি পাম 13 সো 13 * 12 13 * 12 3 * 2 6 2 3 * 3 1 1 6 5 1 156 আৰু ইয়াত আছে কি 146 এইটোতকৈ এইটো সৰু গতিকে আমি কি লম সৰুটো লম তোমরা এইটো কৰি চোৱা 121 * 121 = 14641 এই দুটা আমাৰ কিউব ৰুট আৰু স্কয়াৰ ৰুট উলিওৱা অতি সহজ পদ্ধতি সো এইটো তোমালোকে ভিডিওটো লিখি ভালকৈ পজ কৰি লিখি বহিত যদি বেলেগ বেলেগ एग्जांपल তোমালোকে আৰু নিজে কৰিবলৈ চেষ্টা কৰা তেতিয়া হলে অতি সোনকালে এইটো আহি যাব আৰু কিবা বুজি নোপোৱা থাকিলে আমাৰ ভিডিওটো কমেন্ট কৰিও তোমালোকে বুজিব পাৰিবা আৰু যদি এইখিনি বস্তু তোমালোকৰ সহায় হ'ব যেন লাগিছে বা এটা নতুন পদ্ধতি আমি শিকিলো তেতিয়া হলে ভিডিওটো লাইক কৰিবা সো আজিলৈকে এইখিনি